কিছুমান মুছলিম মানুহৰ মেণ্টেলিটিবোৰ সঁচাকৈ মানিবলগীয়া। বহুত মানুহে কয় মুছলিম মানুহে মানুহক কেতিয়াও অন্তৰৰ পৰা ভাল পাব নোৱাৰে। মুছলিম মানুহৰ বাহিৰৰ ৰূপ বেলেগ আৰু ভিতৰত বেলেগ। কথাটো কিমান দূৰ সঁচা আজি আপোনালোকৰ লগত মই কিছুমান কথা মুছলিম মানুহবিলাকৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ আৰু হয়তো এই ভিডিঅ'টো চাই বহুতে মোক বেয়া পাব বা বেয়া কমেণ্টো কৰিব পাৰে। প্লিজ আপোনালোকক কৈছোঁ মই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ নোচোৱাকৈ কমেণ্ট নকৰিব। মই এই কথাটো কিহৰ কাৰণে কৈছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চালেহে গম পাব। এই কথাটো মই এইটোৰ কাৰণে কৈছোঁ, কেইদিনমান আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তাত মই লিখি দিছিলোঁ যে মই বিয়া নোহোৱাৰ আগতেই গৰ্ভৱতী হ'লোঁ, মোৰ বিশ্বাসক ধূলিৰ লগত মিলালে। সেই তেনেকুৱা টাইপত এটা ভিডিঅ' মই ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেলত দিছিলোঁ আৰু তাত বাৰু বহুত মানুহে ভাল বেয়া কমেণ্ট কৰিছে। মই যিহেতু ভিডিঅ' বনাই থাকোঁ সেইটো কাৰণে এই কাহিনীটো ভিডিঅ' আকাৰে আচলতে সেই ছোৱালীজনীৰ মাকে শ্বেয়াৰ কৰিব কোৱাৰ কাৰণে মই শ্বেয়াৰ কৰিছিলোঁ আৰু এই ভিডিঅ'টোত ইমান গালি দিবলগীয়া বা বিতৰ্কৰ মাজত যাবলগীয়া তাত একো কাৰণেই নাছিল। যিহেতু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে যে যিহেতু এনেকুৱা ধৰণৰ কামবোৰ আজিকালি বহুত ল'ৰা ছোৱালী কৰি পেলাই বহুত ল'ৰা ছোৱালীৰ জীৱনত ভুল হৈ যায়, জীৱনৰ আটাইতকৈ ডাঙৰ ভুল। তো এই ভিডিঅ'টো চালে অকণমান হ'লেও নিজকে সাৱধান হ'ব পাৰিব বা এনেকুৱা ধৰণৰ কাম কৰিলে মানুহৰ জীৱনত সমস্যা হ'ব পাৰে বা বিপদ হ'ব পাৰে। এই ভিডিঅ'টো চাই যাতে ল'ৰা ছোৱালীবিলাকে অকণমান হ'লেও বুজি পায় তাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছিলে, কাহিনীটো শ্বেয়াৰ কৰা হৈছিলে। কিন্তু তাত বাৰু বহুত মানুহে বুজি পাইছে বা বহুতে বুজি পোৱা নাই আৰু বহুতে বাৰু ভাল কমেণ্ট কৰিছে, বহুতে বেয়া কৰিছে। মুছলিম মানুহ কেইজনমানে মোক কমেণ্ট কৰিছে, কিছুমানে ভাল কৰিছে বা কিছুমানে বেয়া কৰিছে, কিন্তু বেয়া কমেণ্টতকৈ ভাল কমেণ্টটোৱে বেছিকৈ আহিছে মুছলিম মানুহৰ পৰা। কমেণ্টবোৰ মই আপোনালোকৰ আগত পঢ়ি শুনাব বিচাৰিছোঁ। আসিফ আলীয়ে লিখিছে, ল'ৰা হওক ছোৱালী হওক কাকো আঘাত নিদিব, নহ'লে গোটেই জীৱন আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। আল্লাহে ভালে ৰাখক, আশীৰ্বাদ কৰিছোঁ, চিন্তা নকৰিবা। সুমি আহমেদে লিখিছে, আজিকালি ল'ৰাবিলাক এনেকুৱাই হয়। তো মই সকলো ল'ৰাকে বাৰু দোষ দিব নিবিচাৰোঁ, তাৰ মাজত কিছুমান তেনেকুৱা ল'ৰা আছে, কি কৰিবা উপায় নাই, আমি নিজে সাৱধান হৈ চলিব লাগিব আৰু লিখিছে আয়েশা বেগম, ভাল লাগিল কাহিনীটো শুনি। এনেকুৱা কিছুমান ঘটনা বা কাহিনী বহুতৰে জীৱনত গোপনীয় অধ্যায় হৈ থাকি যায়। ধন্যবাদ। আব্দুল হাকিমে লিখিছে, মনৰ কথা খুলি কোৱাৰ কাৰণে ধন্যবাদ। এইবোৰ কথা লুকুৱাই ৰাখিব নালাগে। একচুৱেলি এই কাহিনীটো মোৰ নহয়, ভিডিঅ' আকাৰে যিহেতু মোক শ্বেয়াৰ কৰিব কোৱাৰ কাৰণেহে মই ভিডিঅ' আকাৰে মোৰ ফেচবুক পেজত মই শ্বেয়াৰ কৰিছোঁ। আপুনি হয়তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা নাই চাগে, যদিহে চোৱা নাই এবাৰ চাই ল'ব, তেতিয়া ভালকৈ বুজি পাব। আৰু সেই তেনেকৈ বহুতে বহুত ধৰণৰ ভাল কমেণ্ট কৰিছে আচলতে মুছলিম মানুহবিলাকে, আৰু তাৰ মাজতে কেইজনমান বেয়া কমেণ্টো কৰিছে বাৰু কেইজনমানে, কিন্তু বেয়া কমেণ্ট কৰাতকৈ ভাল কমেণ্ট কৰা মানুহৰ সংখ্যাই বেছি হৈছে। তাৰ মাজতে বেয়া কমেণ্ট কৰা এজন মানুহৰ কমেণ্ট মই আপোনালোকৰ আগত পঢ়ি শুনাব বিচাৰোঁ। শামছুল আহমেদে লিখিছে, কথাখিনি কওঁতে বুজি পোৱা গৈছে, আচলতে তোমাৰ নিজৰ জীৱনত প্ৰথমবাৰৰ বাবে হৈ যোৱা কাহিনী, মিছা ক'লে কিডাল হ'ব, হয়নে নহয়? সেই তেনেকৈ লিখিছে। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। প্লিজ আপোনাক মই হাতযোৰ কৰি কৈছোঁ, আপুনি যদিহে মেৰিড হয় তেতিয়াহ'লে আপোনাৰ ৱাইফজনীক আপুনি কেতিয়াও তেনেকৈ সন্দেহ নকৰিব। ঠিক আছে বাৰু, মোক সন্দেহ কৰিছে একো নাই, কিন্তু আপোনাৰ ৱাইফজনীক আপুনি তেনেকৈ সন্দেহ নকৰিব। আপোনাৰ ৱাইফজনীৰ কথাবোৰ আপুনি বুজিবলৈহে চেষ্টা কৰিব। আৰু এই ভিডিঅ'টো আজি মই এইটো কাৰণে বনাইছোঁ যে, আৰু বহুত তেনেকুৱা ধৰণৰ কমেণ্ট আছে, ভাল বেয়া কমেণ্ট আছে, কিন্তু সকলোৰে কমেণ্টবোৰ মই আমাৰ হিন্দু মুছলিম বুলি কোনো কথা নাই, সকলোৱে বাৰু কিছুমানে বহুত মানুহেই বাৰু ভাল কমেণ্ট কৰিছে, তো ভাল কমেণ্ট কৰা মানুহৰ সংখ্যাই বেছি হয়। সকলোৰে কমেণ্টবোৰ মই আপোনালোকক পঢ়ি শুনাব নোৱাৰোঁ, আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ কমেণ্ট বক্সত গ'লে নিশ্চয় কমেণ্টবোৰ দেখা পাব। আৰু এই ভিডিঅ'টো এইটোৰ কাৰণে আজি বনালোঁ যে মই এতিয়াও আমাৰ সমাজত এনেকুৱা এচাম মানুহ আছে যিয়ে মোতকৈ সমান জ্ঞানী জনা বুজা মানুহ কোনো নাই। সেই তেনেকুৱা ধৰণৰ মানুহবিলাকে আচলতে আমাৰ হিন্দু মুছলিমবিলাকক ভাগ কৰি আছে। মোক ভাল কমেণ্ট কৰিছে কাৰণে মই এইটো ভিডিঅ' বনোৱা নাই। এতিয়া মই কথাটো কৈছোঁ, কিছুমান আমাৰ হিন্দু মানুহবিলাকেও বহুতো ধৰণৰ বেয়া কমেণ্ট কৰিছে, ঠিক আছে, কোনোবাই ভুল কৰিলে সেই ভুলটোক মোক ভাল পাবৰ কাৰণে বা কাৰোবাক ভাল পাবৰ কাৰণে ভাল কমেণ্ট কৰিব, সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু মানুহৰ জীৱনত ভুল হৈ যাব পাৰে।
হিন্দু ছোৱালী এজনীৰ লগত তেনেধৰণৰ ঘটনা ঘটিছে আমি ঠাট্টা মস্কৰা কৰি হাঁহিব লাগে সেই তেনেকুৱা ধৰণৰ চিন্তা ভাৱধাৰা হোৱা নাই মুছলিম মানুহবিলাকৰ বেলেগ ধৰ্মৰ মানুহ হৈ মোক ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে লাগিলে কাহিনীটো যাৰেই নহওক কিয় ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে আজি সেই ছোৱালীজনী জীয়াই থকা হ'লে আপোনালোকৰ ভাল ভাল কমেণ্টবোৰ চাই জীৱনত জীয়াই থাকিবলৈ শক্তি পালেহেঁতেন জীৱনটো আগুৱাই যাবলৈ চেষ্টা কৰিলেহেঁতেন তো সেইটোৰ কাৰণে বহুত বেছি ভাল লাগিছে আমাৰ মুছলিম মোৰ দাদা ভাইটিসকলে খুৰা খুৰীসকলে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে সেই প্ৰথমতে মই যিটো কথাক লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ সেইটো লৈ আপোনালোকে প্লিজ ভুল নুবুজিব এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ যে এতিয়াও আমাৰ সমাজত এচাম মানুহ আছে অকল মুছলিমক বুলি নহয় হিন্দু মানুহকো তেনেধৰণৰ আজিকালি কথা কয় তো এতিয়াৰ যুগত আমাৰ চিন্তাধাৰাবোৰ সলনি কৰিবলৈ হ'ল এতিয়া আমিয়েতো এইবোৰ চিন্তাধাৰা সলনি কৰিব লাগিব আমাৰ গাঁৱতো মুছলিম মানুহ আছে আমাৰ মিচিঙৰ দোকানতো আহে বজাৰ কৰিবলৈ বা আমিও মুছলিম মানুহৰ দোকানত যাওঁ বজাৰ কৰিবলৈ আমি বাই ভনী নিচিনা ধুনীয়াকৈ চলি আছোঁ আৰু সেইটো কাৰণে মই এইটো ভিডিঅ' বনালোঁ প্লিজ আপোনালোকে ভুল নুবুজিব মই মুছলিমক এইটো ভিডিঅ' বনাই মই বেয়া বুলি ক'বলৈ যোৱা নাই আপোনালোকে যিহেতু ভিডিঅ'বোৰ সম্পূৰ্ণকৈ নাচায় সেইটো কাৰণে প্ৰথমৰ সেই ভিডিঅ'টো চাই আপোনালোকে মোক প্লিজ ভুল নুবুজিব মই মুছলিমক বেয়া বুলি ক'বলৈ যোৱা নাই যিহেতু আজিকালি বহুত মানুহৰ চিন্তাধাৰাবোৰ এনেকুৱা হৈ আছে তো চিন্তাধাৰাবোৰ যাতে অলপ হ'লেও সলনি হয় তাৰ কাৰণে এইটো ভিডিঅ' বনালোঁ প্লিজ আপোনালোকে ভুল নুবুজিব বুলি মই আশা কৰিছোঁ আৰু সঁচাকৈ ক'ব গ'লে মুছলিম মানুহবোৰ বহুত বেছি মৰমীয়াল হয় আপুনি বিপদত পাৰিলে নিজৰ এসাঁজ খাবলৈ নাছিলে চাগে তথাপিও আপোনাক এসাঁজ যেনে তেনে হ'লেও যোগাৰ কৰি দিব সেই তেনেকুৱা টাইপৰ মানুহ হয় তো বহুত বেছি ভাল লাগে আমাৰ গাঁৱতো যিহেতু আছে আৰু মোৰ মুছলিম ফ্ৰেণ্ড বহুত আছে ঈদ হ'লে আমাক খাবলৈ মাতে আমিও যাওঁ সেই তেনেকৈ আৰু আমাৰ অহা যোৱা চলি থাকে আৰু আমাৰ ধৰ্মটোহে বেলেগ হয় আমি চব মানুহে হয় নহয় জানো আমি চব অসমীয়া হয় আৰু মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদিহে এই কথাখিনি কোৱাত কাৰোবাৰ মনত আঘাত দিলোঁ তেতিয়াহ'লে প্লিজ মোক মাফ কৰি দিব আৰু যদিহে ক'ৰবাত ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক শুধৰাই ল'ব বুলি আশা কৰিছোঁ তেতিয়াহ'লে আজিলৈ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ